জয় হিন্দ ইণ্ডিয়া আসাম। মই আজি এটা কথা ক'ম। এই হিমন্ত বিশ্ব শৰ্মাৰ বহুত দিনৰ পৰা মই জুবিন মৰাৰ আগৰ পৰা শুনি আহিছোঁ। তাৰ নিউজটো মই চাই মই আজিলৈকে আহিছোঁ। মই অলপ মানে কথাটো মই ক'বলৈ বিচাৰি আছোঁ। কিন্তু সি যে জুবিন দা তাক লৈ যে সি ৰাজনীতি কৰি আছে, সেইটো আৰু এটা কথা স্পষ্ট কৰি কৈ দিছে তাতে যে মোৰ মিয়া মুছলমানৰ লগত সিৰ যুদ্ধ চলি থাকিব। মিয়া কোনোবাই কৈছে নেকি মোৰ লগত যুদ্ধ নকৰিব? মিয়াও কৈছে নেকি? কোৱা নাই। কিয় কোৱা নাই? হিমন্ত বিশ্ব শৰ্মা সি কৈছে মিয়াৰ লগত মোৰ যুদ্ধ চলি থাকিব আৰু জুবিনৰ ন্যায়টো মই দিম। জুবিনৰ ন্যায়টো সি কেনেকৈ দিব? ৩,৫০০ এভিডেন্স ওলাই আনিছে, সি SIT আনিছে। আপোনালোকে ভাবিছে এইটো তাৰ লগত মানে কোনে আছে? জুবিনৰ লগত কোন আছে? হিমন্ত বিশ্ব শৰ্মা কৈ আছে যে গৌৰং গগৈ আছে, বাবুকুল গগৈ আছে। সেইবিলাক এটা মানুহ নাই, কিন্তু আছে জুবিন দা। সি অসমৰ ছিংগাৰ হৈ যাব পাৰে, পাটনাৰ নিচিনা বা ককাই নিচিনা যাব পাৰে, ঠিক আছে। কিন্তু জুবিনৰ লগত ১ নম্বৰ যুদ্ধটো হিমন্ত বিশ্ব শৰ্মা, আৰু কোনো নাই। হিমন্ত বিশ্ব শৰ্মা জুবিন ক্ষেত্ৰত যিমান মানুহ আছে মই সকলোকে মই নমস্কাৰ দি আছোঁ। মোৰ জুবিন দাক এনেকৈ যে মাৰিছে মোক বহুত দুখ লাগি আছে, এতিয়াৰ পৰা মোক দুখ লাগি আছে। কিন্তু সেইটো হিমন্ত বিশ্ব শৰ্মা মানে সিটো কৈছে যে হত্যা কৰা হৈছে, চাৰিজনে হত্যা কৰা হৈছে। এজনে হত্যা কৰিছে, 4জন লগত আছে। এইটো হিমন্ত বিশ্ব শৰ্মা ফুল এভিডেন্সত লগত আছে। ছিংগাপুৰৰ পাৰ্টিটো আছিলে হিমন্ত বিশ্ব শৰ্মা, ছিংগাপুৰ পাৰ্টি। মোৰ আজি বহুত দুখ লাগিছে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ এটা মই কথা কৈ যাম, ভিডিঅ'টো কৰি শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব। খালি জুবিন ক্ষেত্ৰত যিমান মানুহ আছে সকলোকে মই অনুৰোধ কৰি আছোঁ, মোৰ ভিডিঅ'টো খালি শ্বেয়াৰ কৰি দিব আৰু একো নালাগে, খালি শ্বেয়াৰ কৰি দিব। সকলো মানুহে মানে চাব লাগিব ভিডিঅ'টো। জুবিন দা আৰু এটা কথা কৈ গৈছিলে যে মন্ত্ৰী মিনিষ্টাৰ য'ত যা ইমান মানুহ নহয়, কিন্তু মই জুবিন দা যাত মানে যাবলৈ প্ৰগ্ৰাম যাত মানে কৰে, জুবিনদাৰ প্ৰগ্ৰামত মানুহ বহুত আহে। এইটো একটা পলিটিক্স আছে, কিন্তু জুবিনৰ ক্ষেত্ৰত মানুহ বহুত আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত মানুহ নাই। সেইটো কাৰণে সেইটো পলিটিক্স যিটো সেইটো মানে 26ত জিতিবলৈ জুবিন দাক মানে হত্যা কৰা হৈছে। মানে সেইটোৱে কথা যে হিমন্ত বিশ্ব শৰ্মাৰ ফিল্ডত বা তাৰ লগত বহুত মানুহ আবলৈ সি আয়োজন জমাই আছে, আয়োজনটো জমাই দিছে যে সি গ'লে জুবিনৰ মানুহ যিমান আছে তাৰ পৰা আৰু মানুহ হ'ব লাগে, ছিংগাপুৰ বহুত ভাল পায়, ছিংগাপুৰটো বহুত ভাল পায়। আজি ইলেকশ্যন নাথাকিলে সি নামি গ'লে, চিটটো এৰি দিলে, কালি সি ছিংগাপুৰ গুচি যাব বা খেৰণি। আপোনালোকেতো চাই আছে, তাৰ ফেচবুকত যাব, যাই পেলাই চাব ভিডিঅ'টো। খেৰণি খাগৰ পাৰৰ ছিংগাপুৰৰ নিচিনা চেম টু চেম
তাতো বনাবলৈ টাৰ্গেট সি লৈছে যে ছিংগাপুৰ ইয়াতো বনাই দিব এটা, কাৰ্বি আংলঙত ছিংগাপুৰ বনাব। কিন্তু এইটো হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। জুবিনে ন্যায় নাপাব, কিন্তু আপোনালোকৰ ৰাইজসকল জুবিন ক্ষেত্ৰত যিমান ৰাইজ আছে সকলোৱে জুবিন ক্ষেত্ৰত লাগি থাকিব। আমালোকৰ লগে লাগিলে মৰি যাম, মৰি যাবলৈ বাধ্য আছোঁ আমালোকে। কিন্তু জুবিনক যোনে যোনে মাৰিছে তাক ফাঁচি হ'বই লাগিব। আৰু 1 নম্বৰ কথা, যিমান আগৰ পৰা ছিংগাপুৰ যোৱাৰ আগতে যিমান এভিডেঞ্চ আছে চব ওলাব লাগিব, এটা কৰি ওলাব লাগিব চব। কিন্তু ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব, মোৰ পেজটো ফ'ল' কৰি লাগিব। মই এতিয়াৰ পৰা আৰু কৈ যাম মই থানা কোৰ্ট এইবিলাক মই ভয় নকৰোঁ। এতিয়া মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ তেতিয়ালৈকে মিয়া মুছলমানৰ লগত যুদ্ধ চলি থাকিব, আৰু পিছফালে মই জীৱনৰ ন্যায় দি থাকিম। কিন্তু জুবিনৰ ন্যায়টো এতিয়া লাগিব, ইলেকশ্যনৰ আগত লাগিব। 10 তাৰিখ 18 তাৰিখ আপুনি কৈছে, 18 তাৰিখে জুবিনৰ ন্যায় লাগিব। আৰু 1 দিন 2 দিন 3 দিন পিছত গ'লে নহ'ব। আপুনি কৈছে 3500 এভিডেঞ্চ ওলাই গৈছে, সেইটো এভিডেঞ্চত কাম কৰিব লাগিব। জুবিন ক্ষেত্ৰত যিমান মানুহ আছে মোক অলপ মৰম কৰিব। মোৰতো চকুৰ পৰা এতিয়া তেজ ওলাই আছে বা পানী ওলাই আছে। মই তাতো যাই পেলাই চাই আহিছোঁ। কিন্তু 2026-ত অৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব। অৰুণ গগৈ আমাৰ যিমান মুছলিম মানুহ আছে চব মানুহে কংগ্ৰেছত ভোট দিব, কিন্তু বিজেপি চৰকাৰ আমাৰ নালাগে। কিন্তু জুবিনৰ ন্যায়টো স্পষ্ট কথা, এইটো জুবিনৰ ন্যায়টো লাগিব। এই জুবিনলৈ টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মা মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মা।